নমস্কাৰ সিদ্ধন অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকক সমাজ বিজ্ঞানৰ পাঠ নম্বৰ 7, 8, 15, 16 আৰু 23, 24 এই পাঠকেইটাৰ ওপৰত কিছুমান প্ৰশ্ন কাটি আনিছোঁ প্ৰায় 100 প্ৰশ্ন কাটি আনিছোঁ মই তোমালোকক সেই প্ৰশ্নবিলাকৰ ওপৰত আজি তোমালোকৰ মূল্যায়নৰ জোখ ল'ম কিন্তু আজি মূল্যায়নৰ জোখ ল'ম মই পৰীক্ষাটো বেলেগ ধৰণে পাতিছোঁ এটা অনুষ্ঠানৰ যোগেদি আজি ক্লাছৰুমত সেই অনুষ্ঠানটোৰ নাম দিছোঁ মই কুইজ কি নাম দিছোঁ কুইজ আৰু এই কুইজত তোমালোকে অংশগ্ৰহণ কৰিবা তোমালোকক 4টা দলত বিভক্ত কৰিছোঁ বৰ্ডলৈ চোৱা দেখিছা নাই ইয়াত মই লিখি থোৱা আছে দেখিছা এই দলবিলাকৰ নাম ৰসৰাজ ৰূপ কোঁৱৰ বিহগী আৰু কলাগুৰু আৰু পাঠ নম্বৰ নাম সমাজ বিজ্ঞান কুইজ এই গোটেই কথাখিনি ইয়াত মই লেখা আছে তোমালোক হ'বা ৰসৰাজ তোমালোক ৰসৰাজ চিনাকি কৰি দিছোঁ ৰসৰাজ থিয় হোৱা তাৰপিছতে হ'ব ৰূপ কোঁৱৰ তোমালোক বহি দিয়া ৰূপ কোঁৱৰ আৰু তোমালোক হ'বা বিহগী দল আৰু তোমালোক হ'বা কলাগুৰু দল সকলোকে আন্তৰিক অভিনন্দন মই জ্ঞাপন কৰিছোঁ বহা প্ৰতিটো প্ৰশ্ন বাবদ তোমালোকক মই দিম 5 নম্বৰকে দিম কেই নম্বৰ 5 নম্বৰ চাম তোমালোকে কিমান পঢ়িছা মইতো তোমালোকক পঢ়াইছিলোঁ নাই আগতে প্ৰশ্নবিলাক দিছিলোঁ নাই তোমালোকেও বাচিছিলা কিন্তু আজি মই বাছি আনিছোঁ প্ৰশ্নবিলাক এতিয়া মই তোমালোকক পোনপটীয়াকৈ সুধিম ইয়াত কোনো পাছ কুৱেশ্যন মানে দল বাগৰি নাযাব প্ৰশ্নটো বাগৰি নাযাব ইয়াত পোনপটীয়াকৈ প্ৰশ্নটো মই তোমালোকক সুধিম আৰু যিয়ে উত্তৰ দিব পাৰে তেওঁলোকক কিমান দিম নম্বৰ 5 নম্বৰ কিমান দিম 5 ঠিক আছে তেনেহ'লে মই আৰম্ভ কৰি দিওঁ কৰোঁনে হাত তালি মাৰা ঠিক আছে এতিয়া চোৱা যে প্ৰথম দল মই ৰসৰাজক সুধিছোঁ তোমালোকে ৰসৰাজে ক'বা ৰসৰাজ দল সাজু হোৱা ফাৰ্ষ্ট কুৱেশ্যন গোজ টু ৰসৰাজ দল ৰসৰাজৰ প্ৰথম প্ৰশ্ন হ'ল যে ব্ৰহ্মপুত্ৰ নৈ মুঠ দৈৰ্ঘ্য আছিল ক 2906 কিলোমিটাৰ খ 2950 কিলোমিটাৰ গ 2970 কিলোমিটাৰ শুদ্ধ উত্তৰ কোনটো হ'ব 2906 কিলোমিটাৰ একেবাৰে তেওঁলোকে কি উত্তৰ দিছে শুদ্ধ উত্তৰ হাত তালি তেনেহ'লে ৰসৰাজে পাইছে 10 নম্বৰ 5 নম্বৰ পালে কিমান পালে 5 থেংক ইউ তোমালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ নেক্সট কুৱেশ্যন গোজ টু ৰূপ কোঁৱৰ দল তোমালোকে শুনি ল'বা মানচিত্ৰৰ ওপৰত তোমালোকৰ এটা পোনপটীয়া প্ৰশ্ন দ্ৰাঘিমাংশ আৰু অক্ষাংশ ভিত্তিত প্ৰথমে মানচিত্ৰ অংকন কৰিছিল ক ইৰাটষ্টেনিছে খ টলমিয়ে গ কাৰ্ল ৰিটাৰে প্ৰশ্নটোৰ উত্তৰ কোনটো হ'ব ক খ গ কোনটো হ'ব সময়ৰ টিকনি আগফালে ওৰে মামা টিক 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 কৈ থাকা তোমালোকে ভুল উত্তৰ তেওঁলোকৰ ক নম্বৰটো উত্তৰ আছিলে আমাৰ কোনটো খ নম্বৰটো উত্তৰ আছিলে টলমি তোমালোকে নোৱাৰিলা ভাবিছোঁ পাছৰ ৰাউণ্ডকেইটা তোমালোকে শুদ্ধ উত্তৰ দিবা তোমালোকৰ এতিয়া কোনো মাৰ্ক পোৱা নাই তোমালোকৰ মাৰ্ক নাই গতিকে মই তোমালোকক এটা আলুগুটি দি দিছোঁ কি দিছোঁ তোমালোকে বনাই খাব পাৰিবা হয় নাই পাৰিবা নোৱাৰে নেক্সট কুৱেশ্যন দল বিহগী দল সাজু হোৱা তোমালোকৰ পোনপটীয়া প্ৰশ্ন অসমৰ প্ৰথম কৃষক বিদ্ৰোহ হৈছিল 1861 চনত খ 1894 চনত গ 1893 চনত প্ৰথম প্ৰশ্ন 1861 খ 1894 গ 1893 পটাপট কোৱা 1861 বুলি কৈছে তেওঁলোকে হয়নে একেবাৰে ভুল হোৱা নাই তাৰমানে তেওঁলোকে কিমান পালে 5 পালে 5 থেংক ইউ মোটামুটি ভাল হৈছে ফাৰ্ষ্ট ৰাউণ্ডত ন এতিয়া নেক্সট কুৱেশ্যন গোজ টু কলাগুৰু দলৰ পোনপটীয়া প্ৰশ্ন মনত ৰাখিবা শুনি লোৱা ইয়াণ্ডাবু সন্ধি হৈছিল 1828 চনত 1 মে'ত 1826 চনৰ
24 ফেব্ৰুৱাৰী, গ 1829 চনৰ 12 জুন তাৰিখে। 1826 খ্ৰীষ্টাব্দৰ 24 ফেব্ৰুৱাৰীত, খ 1828 চনৰ 1 মে'ত, গ 1829 চনৰ 12 জুন তাৰিখে। কোনটো উত্তৰ? সময় গৈ আছে, তোমালোকে টিক টিক কৈ থাকা। 1826 খ্ৰীষ্টাব্দৰ কি ফেব্ৰুৱাৰী? ফেব্ৰুৱাৰী হয় নহয়? ঠিকে আছে, 24 ফেব্ৰুৱাৰী তাৰিখে কৈছে। মই তেওঁলোকে ভুল উত্তৰ দিয়া নাই, হয়নে? গতিকে তেওঁলোকক মই কিমান দিম? 5। এই তেওঁলোকে 5 নম্বৰ পাইছে। আমি আজি টোটেল 10টা ৰাউণ্ড সুধিম। কিমান ৰাউণ্ড সুধিম? 10টা। এতিয়া ফাৰ্ষ্ট ৰাউণ্ড হৈছে। কেনেকুৱা লাগিছে প্ৰথমতে তোমালোকে কোৱা? ভাল লাগিছে। তোমালোকে পঢ়িছা ঘৰত, হয় নহয় বাৰু? তোমালোকে খুব পঢ়িবা। এই প্ৰশ্নবিলাক আমাৰ পৰীক্ষাত দৰকাৰ হ'ব, গুণোৎসৱত দৰকাৰ হ'ব। এতিয়া আমাৰ ফাৰ্ষ্ট ৰাউণ্ড হৈছে। আমি ছেকেণ্ড ৰাউণ্ডলৈ যাম। তোমালোক বহা সকলোলৈকে এবাৰ হাত তালি জোৰতে লগাই দিয়া। ঠিক আছে।